নমস্কাৰ সকলোকে আমাৰ চেনেল এক্সাম জ্ঞান আসামলৈ পুনৰবাৰ ওয়েলকাম জনাইছো বন্ধুসকল আমি আমাৰ চেনেলত গুৱাহাটী হাইকোৰ্টৰ যি ৰিসেন্ট ভ্যাকেন্সি আহিছিলে জেডাবল এৰ কাৰণে তাৰ কাৰণে আসামিজ ল্যাঙ্গুৱেজ সাবজেক্টটো ডিসকাস কৰি আছিলো লাষ্ট ক্লাছত আমি ডিসকাস কৰিলো বিপৰীত অৰ্থ বুজোৱা শব্দ অৰ্থাৎ এন্টোনিম আজি আমি এটা অতিকে ইম্পৰ্টেন্ট টপিক ডিসকাস কৰিম আৰু হেতু হৈছে ওয়ান ওয়ার্ড সাবস্টিটিউশন অৰ্থাৎ এটা শব্দ প্ৰকাশ কৰা এই যেটো ওয়ান ওয়ার্ড সাবস্টিটিউশন আছে হেতু জেডাবল এৰ কাৰণে বহুতে বেছি এটা ইম্পৰ্টেন্ট টপিক হয় মানে আপুনি যদি প্ৰিভিয়াস ইয়াৰ সমূহ চাই প্ৰিভিয়াস ইয়াৰ যিবিলাক পেপাৰ চাই আপুনি গম পাব যে এই যেটো টপিক আছে এটা শব্দত প্ৰকাশ কৰা তাৰ কোৱেশ্চন থাকাটো মাষ্ট ঠিক আছে আজি এই ভিডিওটোত আমি কি কৰিছো এটা শব্দত প্ৰকাশ কৰাৰ বহুত বেছি ইম্পৰ্টেন্ট চাই 30 টা মান এটা শব্দত প্ৰকাশ কৰা লৈ আহিছো গতিকে বন্ধুসকল আপুনি ভিডিওটো স্কিপ নকৰি হেফলে চাব লগতে আপুনি যদি ভিডিওসমূহ চাই ভাল পাইছে তেতিয়াহলে লাইক কৰিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ঠিক আছে আমি বেছি দেৰি নকৰি আমাৰ আজিৰ ক্লাছটো ষ্টাৰ্ট কৰিছো প্ৰথমটো দিয়া আছে কৰিবলগীয়া কাম ঠিক আছে কৰিবলগীয়া কাম আৰু হেতু হ'ব কৰ্তব্য মানে আমাৰ যেটো ডিউটি হেতু হৈছে কৰ্তব্য আৰু হেতু আমাৰ কৰিবলগীয়া কাম নট যাব লাগে নেক্সট আছে যাক সহজে লাভ কৰা যায় মানে যাক পোৱাটো ইজি হয় সহজে আমি যাক লাভ কৰিব পাৰো তো হেতু হ'ব সুলভ নেক্সট আছে যাক পাবলৈ টান মানে ইয়াৰ ঠিক উল্টাটো যাক পাবলৈ টান হেতু হ'ব দুৰ্লভ বা দুষ্প্ৰাপ্য এই দুটা কি হৈ গ'ল এন্টোনিম বস্তুবিলাক এনেকৈ মনত ৰাখি যাব সুলভৰ যেটো এন্টোনিম হেতু হ'ব দুৰ্লভ বা দুষ্প্ৰাপ্য নেক্সট আছে যাৰ পুত্ৰ নাই যাৰ কোনো পুত্ৰ নাই তো হেতু হ'ব অপুত্ৰক মানে যাৰ কোনো পুত্ৰ নাই নেক্সট যি সংকল্প কৰিছে মানে মনতে প্ৰতিজ্ঞাবদ্ধ হৈছে কিবা এটা কাম কৰিবলৈ তাক আমি কি বুলি কম হেতুক আমি কম কৃত সংকল্প বুলি কৃত সংকল্প অৰ্থাৎ যি কিবা এটা সংকল্প লৈছে নেক্সটটো আছে যি অনাই বনাই ঘূৰি ফুৰে মানে ধৰক কোনো এইম নাই অনাই বনাই ঘূৰি আছে তেনেকুৱা মানে মিনিং বুজাইছে এইটোৱে আৰু তাৰ যেটো এটা শব্দ প্ৰকাশ কৰা হেতু হৈ যাব যাযাবৰ লগতে অঘৰী মানে যাৰ ঘৰ নাই অনাই বনাই ঘূৰি থাকে হৈ গ'ল অঘৰী বা যাযাবৰ নেক্সট আছে যাৰ মূৰত চুলি নাই যাৰ মূৰত চুলি নাই টপা মুৰা মনত আহিব টপা মুৰা নেক্সটটো আছে যি মৰু মৰু অৱস্থাত আছে মানে ধৰক মানুহজন মৃত্যু মুখত আছে এতিয়াও কিন্তু মানে মৃত্যু হোৱা নাই তেনেকুৱা স্থিতিত এজন মানুহ আছে তো তেখেতক আমি কি বুলি কম হেতু যেটো স্থিতি তেখেতক আমি কি বুলি কম হেতু হ'ব মুমূৰ্খ অৰ্থাৎ যি মৰু মৰু অৱস্থাত আছে নেক্সট আছে যি কোনো পক্ষ নলয় যি কোনো পক্ষ নলয় মানে কাৰো ফালে নাই না ভালো ফালে আছে না বেয়াৰ ফালে আছে সো তেনেকুৱা মানুহক আমি কম নিৰপেক্ষ বুলি অৰ্থাৎ নিউট্ৰেল ঠিক আছে নিউট্ৰেল যাৰ পূৰ্ব জন্মৰ কথা মনত আছে মানে আগৰ জন্মত কি কৰিছিল ক'ত আছিল কি সব মানে গোটেইখিনি কথা মনত আছে তো তেনেকুৱা মানুহক আমি কম জাতি স্মৰ বুলি বন্ধুসকল এই যিবিলাক ওৱানত সাবস্টিটিউশন দি আছো এইবিলাক মানে কি ইয়াৰ পৰাই ম্যাক্সিমাম প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনসমূহ অহা দেখা গৈছে সো গোটেইখিনি বহুত বেছি ইম্পৰ্টেন্ট আৰু আপুনি বস্তুখিনি দুইবাৰ তিনিবাৰ যদি পঢ়ি দিয়ে তেতিয়ালে কি হ'ব বস্তুখিনি মনত থাকি যাব যদি আপুনি লাইনটো দুইবাৰ তিনিবাৰ পঢ়ি দিয়ে আৰামছে মনত থাকি যাব মানে কোনো ধৰণৰ লিখি কেনে তেনেকুৱা কোনো কষ্ট কৰাৰ বেছি প্ৰয়োজন নাই যেহেতু জাস্ট আমি 8 নম্বৰ পালে হৈ যাব আউট অফ আপোনাৰ 20 সো বেছি ইমান কথা নাই এইখিনি ভিতৰতে আপোনালোকৰ কমন পৰি যাব সো বস্তুখিনি লিখিব নালাগে জাস্ট আমাৰ লগত একেলগে কৈ গ'লে হ'ল বা ভিডিওটো দুইবাৰ তিনিবাৰ চাই দিলে হৈ গ'ল বস্তুখিনি গোটেইখিনি মনত থাকি যাব আৰামছে ঠিক আছে নেক্সটত আছে যে যি সমাপ্ত হোৱা নাই মানে এন্ডিং হোৱা নাই ঠিক আছে এন্ডিং হোৱা নাই তো হৈ যাব সমাপ্ত হোৱা নাই অপজিট কি হ'ব অসমাপ্ত ঠিক আছে অটো আগত লগাই দিলে বেছিভাগ শব্দৰ কি হৈ যায় উল্টাটো হৈ যায় সমাপ্ত অসমাপ্ত তেনেকুৱা নেক্সট আছে যি কণীৰ পৰা জন্মে তো তাক আমি কি বুলি কম অণ্ডজ নেক্সট আছে জলৈ যোৱা টান ঠিক আছে এনেকুৱা ঠাই য'ত নেকি যোৱাটো বহুত বেছি টান আৰু তেনেকুৱা ঠাইক আমি কি কম দুৰ্গম ঠাই যি ৰণত মতলীয়া ঠিক আছে যি ৰণত মতলীয়া মানে যুদ্ধত মতলীয়া হৈছে ৰণত মতলীয়া তাক আমি কম ৰণমত্ত মানে কি যি ৰণত মতলীয়া নেক্সটটো আছে যি বিষ্ণুক পূজা কৰে কি হ'ব বৈষ্ণৱ ঠিক আছে যি বিষ্ণুক পূজা কৰে কি হ'ব বৈষ্ণৱ নেক্সটটো আছে যি শিৱক পূজা কৰে
যি শিৱক পূজা কৰে শৈৱ, বিষ্ণুক পূজা কৰাটো কি আছিল বৈষ্ণৱ, ঠিক তেনেদৰে শিৱক পূজা কৰাটো শৈৱ। নেক্সট যি শক্তিক পূজা কৰে, ঠিক আছে, শক্তিক পূজা কৰাটো আমি কি বুলি কম শাক্ত। যাৰ দয়া মমতা নাই মানে বহুত বেছি ক্ৰুৱেল হয়, ঠিক আছে, তো তেখেতক আমি কি বুলি কম নিৰ্দয়, নিৰ্দয় মানে দয়া নাই নিৰ্দয়। নেক্সট কথা কোৱাৰ যি ইচ্ছা, কথা কোৱাৰ যিটো ইচ্ছা তাক আমি কি বুলি কম বিবক্ষা, বিবক্ষা, ঠিক আছে। নেক্সট মাৰিবলৈ বা হনন কৰিবলৈ ইচ্ছা, মাৰিবলৈ ইচ্ছা কি বুলি কম আমি তাক জিঘাংসা, জিঘাংসা। কুৱেশ্যনত অলপ টান কৰিবৰ কাৰণে কি কৰিব পাৰে মাৰিবলৈ ৱৰ্ডটো নিদিব পাৰে, জাষ্ট দিব পাৰে যে হনন কৰিবলৈ ইচ্ছা। তো আপুনি জানিব লাগিব যে হনন কৰা বা মাৰিবলৈ ইচ্ছা কৰা দুটা বস্তু একে হয়, মাৰিবলৈ হনন কৰা একে হয়, কি বুলি কয় জিঘাংসা। নেক্সট যাৰ কোনো শত্ৰু নাই, যাৰ কোনো শত্ৰু নাই বা শত্ৰুজন জন্ম হোৱা নাই, যাৰ কোনো শত্ৰু নাই অজাত শত্ৰু, যাৰ কোনো শত্ৰু নাই কি হ'ব অজাত শত্ৰু। নেক্সট যি সকলো জানে, চব জানে মানে তেখেতে, তো আমি কি বুলি কম যি সকলো জানে সৰ্বজ্ঞ, যি সকলো জানে সৰ্বজ্ঞ। নেক্সট যি গোচৰ তৰে মানে গোচৰ যিয়ে কৰে, কাৰোবাৰ ওপৰত কিবা গোচৰ দিছে সেই গোচৰ দিয়া মানুহজনক আমি কি বুলি কম গোচৰীয়া, হৈ গ'ল যি গোচৰ তৰে কি হ'ব গোচৰীয়া। নেক্সট আছে যি ৰাতি চৰে মানে ৰাতি ঘূৰা ফুৰা কৰা মানুহ, যি ৰাতি চৰে তাক আমি কি ক'ম নিশাচৰ। যিজনে ভাল বেয়া বিচাৰ কৰিব নোৱাৰে মানে কোনটো ভাল কোনটো বেয়া সেইটো তেখেতে মানে ডিচাইড কৰিব নোৱাৰে, মানে সিদ্ধান্ত ল'ব নোৱাৰে কি ভাল কি বেয়া, তো তেনেকুৱা ক্ষেত্ৰত আমি কি ৱৰ্ড ইউজ কৰিম অবিবেচক, অবিবেচক। নেক্সট যাক পৰিহাৰ কৰিব নোৱাৰি মানে যাক বাদ দিব নোৱাৰি, যাক এৰি চলিব নোৱাৰি, এইটো হয় অপৰিহাৰ্য, অপৰিহাৰ্য মানে কি যাক পৰিহাৰ কৰিব নোৱাৰি। নেক্সট যি কথা কোৱা উচিত নহয় মানে যিটো কথা ক'ব নালাগে সেইটোক আমি কি ক'ম অকথ্য, ঠিক আছে, অকথ্য মানে যিটো কথা কোৱা উচিত নহয়। নেক্সটটো আছে যিজনে ইন্দ্ৰিয় জয় কৰিব পাৰে তাক আমি কি বুলি ক'ম জিতেন্দ্ৰিয়, যি ইন্দ্ৰিয় জয় কৰিব পাৰে তাক আমি ক'ম জিতেন্দ্ৰিয়। ইন্দ্ৰিয় মানে কি আছিল চকু কাণ নাক জিভা ছাল পঞ্চেন্দ্ৰিয়, আৰু যিয়ে তাৰ ওপৰত মানে কণ্ট্ৰল কৰিব পাৰে গোটেইখিনি বস্তুৰ ওপৰত তাক আমি ক'ম জিতেন্দ্ৰিয়। লাষ্টৰটো হৈছে যি কথাৰ অৰ্থ নাই মানে মিনিংলেছ, মিনিংলেছ কথা কয় বুলি আমি যে কওঁ সেইটোৱে। চ' কি হ'ব অৰ্থহীন কথা বা নিৰৰ্থক, নিৰৰ্থক মানে কি হ'ব যি কথাত অৰ্থ নাই। তো ঠিক আছে বন্ধুসকল আজিৰ আমাৰ ভিডিঅ'টোত এইকেইটাই আছিলে, আশা কৰোঁ সকলোৱে আমাৰ ভিডিঅ'টো চাই কেনে ভাল পাইছে, আৰু যদিহে আপোনালোকে ভাবিছে যে ভিডিঅ'টো চাই আপুনি উপকৃত হৈছে তেনেহ'লে আমাৰ ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু আমি আমাৰ পৰৱৰ্তী ভিডিঅ'সমূহত আমাৰ বাকীখিনি টপিকবোৰ যিখিনি ইম্পৰ্টেণ্ট হয় এটা সপ্তাহত পাঠ কৰা হওক বা সন্ধি ভাঙা হওক জতুৱা ঠাঁচ হওক এই গোটেইখিনি আছামিজ ছেকশ্যনটো কভাৰ কৰিবলৈ চেষ্টা কৰিম। ঠিক আছে বন্ধুসকল আমি লগ পাম নেক্সট ভিডিঅ'ত।